বিতৰ্ক আজি অলপ দিনৰ পৰা সোশ্যাল মিডিয়া খুলিবই নোৱাৰি এটা বিষয়ক লৈ ইমান বেছি বিতৰ্ক হসাকৈ আমনি লাগিছে মানে অসমত আৰু চিন্তা কৰিবলগীয়া বা বিতৰ্ক কৰিবলগীয়া মাত মাতিবলগীয়া আৰু একো কথা নাইকিয়া হৈ গল নেকি এটা ব্যক্তিগত মন্দিৰ লাখ লাখ ভক্ত আৰু কেইটামান নিউজ চেনেল আৰু কেইজনমান ইউটিউবাৰ লগতে বিদগ্ধ কেইজনমান পণ্ডিত যিসকলে ভাবে যে হাজাৰ হাজাৰ ভক্ত যিখিনি সেই মন্দিৰ ভাগলৈ গৈছে সেইখিনি সকলো মূৰ্খ কোনে একো নাজানে বুবক বনাইছে বাইদেউগৰাকীয়ে আৰু তেওঁলোক এই ধৰক 100 ধৰিছো খুব বেছি মানুহ আছে মই যিখিনি দেখি আছো 100 ভিতৰতে হ'ব বা 1000 ধৰিছো 1000 মানুহ জ্ঞানী অসমত বাকিখিনি গোটেই মূৰ্খ এটা কথা হল কিয় ইমান বিতৰ্ক কৰিব লাগে আস্থা ভক্তি বিশ্বাস এইগিটাৰ এটা মিনিং আছে নহয় জানো আৰু অন্ধবিশ্বাসৰো এটা মিনিং আছে আমি ভগৱানক বিশ্বাস কৰো আছে বুলি কত আছে জানে জানো কোনোবা নিৰ্দিষ্ট মন্দিৰৰ ভাগত আছে বুলি আমি ভাবো নেকি যে আমুকত আছে আমুকত নাই যত আমি বিশ্বাস কৰো তাতেই আছে আপোনালোকে গম পাইছে কাৰ বিষয়ে ক'বলৈ গৈ আছো অগ্নিনাভ মন্দিৰ শিখা মজিন্দৰ বৰুৱা আৰু বিতৰ্ক কিয় লাগি আছে ইমানকে মানুহগৰাকী পুকৰত কিয় কি মানে তেওঁ কাৰোবাক মাতি আনিছে না না তেওঁ সজাই ভাল পায় তেওঁ বাৰে বাৰে কৈছে বাইদেউ আপোনাকো কৈছো যদি আপুনি এই ভিডিঅটো দেখিছে মই আপোনাকো কৈছো আপুনি কবই জানা নাই কথা মানুহবিলাকে আপোনাক যেনেকে ধৰিছে আপুনি কথাখিনি ৰাইট ট্ৰেকত কবই জানা নাই কিয়া বুজাব জানা নাই কাৰণ নাজানে আপুনি এনেকুৱা বিতৰ্কত আগতে সোমোৱা নাই কথা কব পৰা নাই আপুনি বুজাব পৰা নাই মই বুজি পাইছো কিন্তু মানুহবিলাকে আপুনি সেই কব নজানা কব নোৱাৰা বিষয়বিলাকত ইমানকে কুৰুকি আপোনাক ইমানেই অতিষ্ঠ কৰি আছে দেখি বেয়া লাগিছে সেইকাৰণে আজি এই ভিডিঅটো বনাইছো শুদ্ধকৈ কওক পইচাৰ হিচাপ বিচাৰিছে ন আপুনি কিয় নকয় আপোনাৰ মন্দিৰত বৰ্তমান কিমান কৰ্মচাৰী আছে তেওঁলোকৰ ফেমিলি আছে নাই তেওঁলোকে কিমান ঘণ্টা কাম কৰে তেওঁলোকে বিনা পইচাত কাম কৰিছে নেকি আপোনাৰ মন্দিৰ ভাগত পূজাৰীজনে যে পূজা কৰে সেই পূজাৰী ঘৰৰ জনৰ পৰিয়াল আছে নাই তেখেতক ডেইলি পূজা কৰাৰ নামত আপুনি পাৰিশ্ৰমিক দিছে নে বিনা কাৰণত কৰি আছে কোনোবাই কৰিব কোনোবা মন্দিৰত কোনোবাই কৰিছে পুৰোহিতে বিনা পইচাত তেওঁক আপুনি পাৰিশ্ৰমিক ক'ৰ পৰা দিছে এই যে হাজাৰ হাজাৰ ভক্ত আপুনি কৈছে এদিনত আমি 60 কেজিলৈকে চাউলৰ পায়স বনাইছো সেই যে বনোৱা মানুহখিনি সেই যে মই গৈছো দুবাৰ আপোনাৰ মন্দিৰ গৈছো ইমানটো ধুনীয়া ডিসপোজেল বাটিত যে চামুচৰ সৈতে আপুনি পায়স দিছে কিসমিস কাজু এইবিলাক দি পেলাই সেইখিনি ক'ৰ পৰা আহিছে শৰাই নামত 500 এই যে শৰাইখন আপোনাৰ নামত দিব তাৰ কাৰণে পুৰোহিতে পূজা কৰিব আপোনাৰ নাম লব ভগৱানৰ ওচৰত এই মানুহজনে শৰাইখন দিছে প্ৰভু সেই মানুহজনৰ যি মনৰ ইচ্ছা পূৰ্ণ কৰক তাৰ কাৰণে আপুনি পুৰোহিতজনক কিবা এটা দিব লাগিব নে নালাগে তাৰ পিছত যে লেতেৰা হ'ব সজাই পৰাই দিব আপোনাৰ শৰাইখন কোনে দিব আপুনি দিছেগে নিজে নাই দিয়া নহয় আপুনি কাটি কুটি ধুই পখালি আপুনি দিছে নেকি দি থৈ অহাৰ পিছত সবেই যে তাত গৈ পেলাই দৰ্শন কৰা আহাৰ পিছত আপুনি কোনোবা জনে বিতৰ্ক কৰা কিজনে গৈ পেলাই সেই মন্দিৰ ভাগত পৰিশ্ৰম কৰি দিছে নেকি কোনোবাই সাপ চিকুনৰ পৰা আৰম্ভ কৰি এনে পূজা কৰিবলৈ পাব নেকি আমাৰ মানুহবিলাকৰ প্ৰবলেমটো কি হৈছে গম পায় ফ্ৰী চাউল খাওঁতে এতিয়া ভক্তি ভগৱানৰ আশীৰ্বাদ শৰাই সকলো ফ্ৰী লাগে আশীৰ্বাদো আপোনালোকক ফ্ৰীকে লাগে
তেওঁ যদি বেপাৰ কৰিলেহেঁতেন নহয় 500 নহয় 1000কে ললেহেঁতেন কাৰোবাৰ দিবলৈ মন গৈছে দিছে আপোনাৰ মন নাই আপুনি নোৱাৰে নালাগে দিব কোনোটো কোৱা নাই যে তোমালোকে খৰাই দিলেহে ভগৱানে তোমালোকৰ আশা পূৰ্ণ কৰিব নাই কোৱা তেওঁ কৈছে যে তোমালোকে চাকি ভাগত সেৱা লোৱা তাতে আশা পূৰ্ণ হ'ব ডক্টৰৰ ওচৰত যেতিয়া আপোনালোকে দেখুৱাবলৈ যায় তেতিয়া মানে বেমাৰ দেখুৱাবলৈ যায় ডক্টৰে কয় 3 মাহ দৰৱ খাওক খাই পেলাই আপুনি এবাৰ মুগিলে আহিব শিক্ষা বাইদেৱে হেতুৱে কয় সেৱা লোৱা যদি কিবা ফল পোৱা তেতিয়া প্ৰভুক দৰ্শন দি থৈ যাবা পইচা দিবা বুলি কোৱা নাই দৰ্শন দিবা তুমি খৰাই দিয়া চাকি দিয়া এনে সেৱা এটা কৰি আহা হেতু তোমাৰ ওপৰত কথা আপোনালোকৰ ওপৰত কথা কে নিজৰ নিজৰ মনোভাৱ কোনোবাই ভাল পাইছে 500 টকা দি খৰাই দিছে কোনোবাই নাই পৰা নালাগে দিব এনেই গৈ দৰ্শন কৰে নালাগে দৰ্শন কৰিব মোবাইলত কৰা নকৰিবা বন্ধ কৰি থৈ দিয়া স্ক্ৰল কৰা প্ৰবলেম কোড বহুত আছে মাতিবলগীয়া বিষয় ব্যক্তিগত মন্দিৰ এভাগ আজি আপুনি বাৰু ঠিক আছে আপোনালোকৰ ঘৰত কৰবাত যেতি এনেকুৱা মন্দিৰ পাতিবলগীয়া জায়গা আছে পাতক আপুনিও লাইভ দিয়ক আহিব নেকি মানুহ মই পাতিলো মোৰ ঘৰৰ ফ্ৰণ্টতে মস্ত ডাঙৰ আহত এজোপা আছে মই তাত ভগৱান প্ৰতিষ্ঠা কৰি মই যদি চিঞৰি থাকো প্ৰমাণ হৈছে আহক আহক আহিব নেকি নাহে প্ৰমাণ পাব লাগিব আৰু পূজা কৰিলে শিলে ছটাকো যদি আমি পূজা কৰো তাতো ভগৱান থাকিব পাৰে একো ডাঙৰ কথা নহয় বাইদেৱে কোৱা নাই নহয় যে ভগৱান মোৰ গাত লাগি আছে বাইদেৱে কেতিয়া এটো কয় যে ইয়েস মই পূজা কৰোতে মই কিবা এটা গাত ফিল কৰো মই পূজা কৰো যদি মই সঁচাকে অন্তত সদায় নহয় কেতিয়াবা কেতিয়াবা মই ফিল কৰো যেতিয়া মই পূজা কৰো মই যেন কিবা এটা গাত ফিল কৰিছো যেন ভগৱানৰ লগত মই কানেক্ট হ'ব পাৰিছো ভগৱানে যেন মোক আশীৰ্বাদ দিছে এনেকুৱা ফিল এটা আহে বাইদেৱে সিখিনিয়ে কৈ আছে বাইদেৱে কোৱা নাই মোৰ গাত শিৱ লম্বিছে যিদিনাখনে বাইদেৱে ক'ব মোৰ গাত শিৱ লম্বিছে সেইদিনাখন মই প্ৰতিবাদ কৰিম এতিয়া না মই বাইদেউ ফৰে ক'বলৈ গৈছো না বিপৰীতে মই কৈছো যে ইমান বিতৰ্ক কিয় কোনোবাই ভাল পাইছে প্ৰমাণ পাইছে গৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ গৈছে মই প্ৰথমবাৰ গৈছিলো এক্সিডেন্টলি বেলেগত গৈ পেলাই ওচৰতে পালো কাৰণে দৰ্শন কৰিলো আৰু পিছৰবাৰ সেইবাৰ ভাল লাগিলে কাৰণে পিছৰবাৰ গলো পিছৰবাৰ তালৈ যাম বুলিয়ে গলো তাত দুটা মই প্ৰমাণ পালো যে প্ৰথমবাৰ গাওঁতে এখনো দোকান নাই তাৰ পিছত তাত দোকান নাই মই বাইদেউ কৈ থৈ আহিছো এইটো কাম কেলে কৰিব দিছে বলে মই মানা কৰিছো মই থাকোতে এনাউন্সমেন্ট কৰিছে তোমালোকে দোকান বিলাক এনেকুৱা ধৰণৰ দোকান মাতিছে আমাক আহক 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 বুলি মাতিছে যদি এই বুলি বাইদেউ এইটো কথা বেয়া হৈছে বাইদেউ লগালগ কৈছে হয় বেয়া হৈছে লগালগ এনাউন্স কৰি দিছে বেপাৰ কোনে কৰিছে নিউজ চেনেল গিটাই টিআৰপিৰ কাৰণে দৌৰি গৈ বাইদেউ উল্টা পুল্টা যিগৰাকী মানুহে তেনেকে ইমানকে কথা কৈ নোপোৱা মানুহৰ গৰাকী মিটিঙত বক্তৃতা দিয়া মানুহ নেতা নহয় তেওঁ খপছে যিটি কথা সুধি দিব উত্তৰ দিব তেওঁ চাগে পিছত ভাবে ইছা মই এনেকে সুধিছিলে মইতো ক'ব পাৰিলোহেঁতেন চবে নোৱাৰে কথা ক'ব নোৱাৰে চবে তেওঁ তেনেকুৱা নহয় তেওঁ ৰাজহুৱা মানুহ এগৰাকী নহয় যে বক্তৃতা দি আছে নেতা নহয় ভাষণ দি আছে তেওঁ নোৱাৰে তেওঁ চাগে সদায় ভাবে গতিকে এই নিউজ চেনেলে টিআৰপিৰ কাৰণে তেওঁ ব্যক্তিবক্ত কৰিছে তেওঁ হুলস্থুল কৰি আছেগে আৰু দুটামান ইউটিউবাৰ তেওঁলোকৰ ভিউজ বাঢ়িছে বেয়াকে ক'ব লাগে ভগৱানক লৈ ভয় কৰক অকণমান কৰক সেই এজনে পালে নহয় মুখ ঠিকাচা খালে নহয় বৰকে যে গাই আছিলে অগ্নিনাম মন্দিৰৰ ওপৰত মই কৈছো বাইদেউৰ ওপৰত নহয় ভগৱানৰ ওপৰত ভাই অন্ধবিশ্বাস কাক কয় বাইদেউ জৰা ফুকা কৰে নেকি নকৰে নহয় জৰা ফুকা কোনোবা আহিছিল মোৰ গাত লম্বিছে বাইদেউ কি ক'ব ও তোৰ গাত নাই লম্বা তই যা এইবিলাক নকৰিবি ক'ব নি কি বুলি ক'ব আপোনাৰ ঘৰলৈকে যদি কোনোবা এজন বাবা আহি কয় মোৰ গাত শিৱলম্বী আছে আপুনি ভয় খাব নাই তেনেকে মন্দিৰলৈ কোনোবা গৈছে মোৰ গাত লম্বিছে কিবা সেইবিলাক ভণ্ড কিন্তু বাইদেউ উপায় নাই খেদিওটো দিব নোৱাৰে কি কৰিব বাইদেউ গৰাকীয়ে ভাল পায় শিৱ মন্দিৰ ভাগক ইমান ধুনীয়াকে ৰাখিছে তাত শিৱ ডেফিনেটলি থাকিব আপুনি মই লেতেৰা জায়গাত থাকিম নেকি মই অলপ দিনৰ আগতে মই এভাগ মন্দিৰৰ ওপৰত লিখিছিলো যে বেয়া লেতেৰাকে ৰাখিছে কৈছিলো যোনে মোৰ ভিডিঅ' চাইছে গম পাইছে কিন্তু বাইদেউ গৰাকী কেনেকে ৰাখে নিজৰ কাম বাইদেউ গৰাকী নিজৰ মন নাই দুটা ল'ৰা ছোৱালী আছে বুলি ল'ৰা দুটা আছে বুলি শুনিছো
হাজবেণ্ড আছে ফুৰিবলৈ যাবলৈ সবাহ সমিতি বা বিয়া সকাম মিতিৰ কুটুম ফুৰা চকা সকলো বাদ দি বাইদেৱে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল লাগি আছে পূজা 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 পইচা ঘটিছে কি কৰিব সেইখিনি পইচা কোনটো সময়ত ইউজ কৰিব আপোনালোকে কেলে চিন্তা নকৰে ইমান কিহৰ হিচাপ বিচাৰিছে বাইদেউক মানুহে কৈ আছে যে আমি মন্দিৰ ভাগ বনাম তেওঁলোকে ভবা নাছিলে কিবা এটা ভাল কাম কৰিছে বেয়া কাম কৰা নাই না বাইদেউ সেইটো বা কাৰোবাৰ অপকাৰ হৈছে নেকি নাই হোৱা কাৰোবাৰ যদি হৈছে উপকাৰ হৈছে কোনোবা ভাল পাইছে গৈছে আপুনি বেয়া পায় আপুনি বিশ্বাস নকৰে নাযাব কিন্তু ইমান বিতৰ্ক কৰি মানুহগৰাকী কিয় মানসিক শাস্তি দিছে আপোনালোকে কাইলৈ বাইদেউ গৰাকী যদি মেণ্টেলি কিবা এটা হয় আপোনালোকে ৰিস্ক ল'ব নাপায় নহয় নাপায় জৰা ফুকা কৰা হলে আপোনালোকে চিঞৰখৰ কৰা হলে মানিলেতেন যে তেওঁ জৰা ফুকা কৰি মানুহক ব্যক্তিবস্ত কৰিছে আৰে ভক্তি আমি কিমান দূৰ যাওঁ ৰাম মন্দিৰ মানুহৰ ডনেশ্যনত বনিলে গম পায় না আপোনালোকে নাপায় আৰু মই বিদগ্ধ পণ্ডিত কেইজনমানক কৈ আছো যে আপোনালোকে এইবিলাক কথা বিতৰ্ক কৰাতকে আপোনালোকৰ নিজৰ বিষয়লৈ কোনটো নিজৰ ভাল গুণ আছে নিজৰ বেয়া গুণ আছে ৰাইজৰ কাৰণে কিবা কৰিব পাৰে নেকি সেইটো কৰক এনেই মানুহৰ পুকৰত লাগি নাথাকিব ভাল কাম কৰক ভগৱানে সন্মতি দিয়ক আৰু ভগৱান আছে নহয় ভগৱানে লৈ যদি তেখেতে বেপাৰ কৰিছে মই নাজানো কিন্তু মই এটা ক'ব বিচাৰিছো যে শিৱ বাবাক লৈ পেলাই ইমান বিতৰ্ক কিয় কোনোবাই কৰবাত শিৱ বাবাক অনুভৱ কৰিছে ফিল কৰিছে কিবা এটা পাইছে তেখেতৰ গৈছে মানুহ বাবাক লৈ মই শিৱ ভক্ত গতিকে বাবাক লৈ বিতৰ্ক কৰা দেখি মই কষ্ট পাইছো আৰু শিকা বাইদেৱে যদি সঁচাকৈ বেপাৰ কৰিছে আপুনি মই বিচাৰ কৰিবলৈ কোন ভগৱানক লৈ যদি বেপাৰ কৰিছে তাৰ বিচাৰ ভগৱানে কৰিব আমাৰ বিচাৰ ভগৱানে কৰে আমি ভগৱানৰ বিচাৰ কৰি দিব নোৱাৰো নহয় তেওঁ যদি কৰিছে তেওঁ নিজে ফল পাব দুদিনমান অপেক্ষা কৰক কিয় ধৈৰ্য নাইকিয়া হৈছে বেলেগ কথাত মাত মাতকছো বহুত কিবা কিবি হৈ আছে মানে অসমখনত ভাৰতৰ কথা বাদেই দিছো নহৰুৰ দাম 500 টকা হ'ল গম পায় নে আপোনালোকে কেলে হৈছে এই যে ফেচবুকত টাইম ওয়েষ্ট কৰি আছে তাকনি ঘৰত দুজোপামান নহৰু ৰুবচোন কামত আহিব বুজি পাইছে আৰু যিবোৰ কামত লাগিব লাগে সেই কামত ফেচবুকটো খুলিব নোৱাৰি এনি টাইম অকল অগ্নিনাভ আমুক অগ্নিনাভ বেপাৰ কৰিছে বেপাৰী আৰে বাবা সব মানুহ ফ্ৰীতে কিয় লাগে মানে বাইদেউ যদি শৰাই নামত একো নলে নালাগে আপোনাৰ নামত ময়ে শৰাই দি দিম হৈ যাব তেতিয়া কি তাৰমানে ভাল হ'লহেঁতেন তেতিয়াও ক'লেহেঁতেন বাইদেউ মাতি নিছে কিবা এটা কৰিব তেতিয়াও আপোনালোকৰ এই গাধৰ কাহিনীটো শুনিছেন নাই জানে নাই গাধ এটাক মানুহে এহালে লৈ গৈছিলে হাজবেণ্ড ৱাইফ মই কৈছো শুনক আজি আমাৰ মানুহখিনি তেনেকুৱা তাৰমানে মানুহ এহালে গাধ এটাক লৈ গৈছিলে তাৰ মানুহে দেখি ক'লে যে দেখিছেনে বোলে মানুহকেইটা ইমান মূৰ্খ গাধটোৰ পিঠিত উঠি যোৱা নাই খোজকাঢ়ি গৈছে তাকে দেখি মানুহকেইটা উঠি গ'ল মানুহ দুটা উঠি গ'ল তেতিয়া ক'লে যে দেখিছেনে মানুহবিলাকে তেতিয়া ক'লে দেখিছেনে এই গাধটোৰ পিঠিতটো মানুহ দুটা উঠি যাব লাগে নে বাৰু কোনোবা এটা উঠালেও বেলেগ কথা তাৰপিছত মানুহজনে কি কৰিলে মিছেছক উঠাই পেলাই নিজে নামি গ'ল তেতিয়া ক'লে দেখিছে মানুহজনী কেনেকুৱা বদমাছ মানুহটোক খোজ কৰাই নিছে মানুহজনী নিজে গাধৰ পিঠিত উঠি গৈছে যেতিয়া মানুহজন উঠিলে তেতিয়া মানুহজনীক দুখ দিছে মানুহজনী উঠিলে মানুহটোক দুখ দিছে গতিকে মানুহ কেতিয়াও সন্তুষ্ট নহয় সকলো কথাতে খুচৰিবলৈ যাবই ধৈৰ্য ধৰক ভগৱান আছে ঐশ্বৰিক শক্তি এটা আছে বুলিতো আপোনালোকে যিসকল নাস্তিক তেওঁলোকেও বিশ্বাস কৰে কিবা এটাতো আছে আমি যে পৃথিৱীত আছো বেছি দিনৰ কাৰণে নাই বাইদেউ ক'ব নিচিনা আমি কেইদিনমানৰ কাৰণে আহিছো পাৰিলে ভাল কাম কৰক মানুহৰ ভাল চিন্তা কৰক মানুহৰ কিবা এটা উন্নতি দেখিলে আৰু যদি তেওঁ বেপাৰো কৰিছে তেতিয়া ভগৱানে লাগ দিছে হাজাৰ হাজাৰ মানুহ আহিছে তেওঁক চাগে হেতু পঠেই দিছে তো মানুহৰ ভাল দেখি পেলাই জ্বলিব নালাগে অপকাৰটো হোৱা নাই কোনোবাই 500 টকা দি খৰাই দিছে দিয়ক তেওঁ আছে অপকাৰ হৈছে নি কাৰোবাৰ কোনোবা বেমাৰ পৰিছে কাৰোবাক মাৰিছে
কাৰোবাৰ ঘৰত চুৰ কৰিছে, ডকাইত কৰিছে, ধৰ্ষণ কৰিছে, কিবা কৰিছে নেকি? নাই কৰা ন। ভক্তি, ভগৱানক য'তে পূজা কৰিব ত'তে পাব। সঁচা অন্তৰ লাগিব, সঁচা অন্তৰে পূজা কৰিব, শিলচতক পূজা কৰিলেও পাব। কিন্তু মনত পাপ লৈ পেলাই ৰাতিপুৱা গধূলি যদি আপুনি পূজা কৰে, আপুনি কাশী গৈও লাভ নাইকিয়া। গতিকে ভগৱান ক'ত আছে ক'ত নাই সেয়া বিচাৰ কৰা আমাৰ দৃষ্টতা হ'ব নালাগে। বহুত কিবা কিবি ক'বলৈ মন গৈছে, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, কিন্তু আপোনালোকক মই এটাই অনুৰোধ কৰিছো, শিৱ বাবাক লৈ ইমান বিতৰ্ক নকৰিব। বেপাৰ বাইদেৱে কৰিছে নাই মই নাজানো, জানিবও নিবিচাৰো, সেই ভগৱানৰ ওপৰত এৰিছো। কিন্তু আপোনালোকে বেপাৰ কৰি আছে, নিউজ চেনেল কেইটাই, ইউটিউবাৰ কেইটাই বেপাৰ যে কৰিছে এইটো খাটাং। গতিকে বন্ধ কৰক, বন্ধ কৰক। পজিটিভ কিবা যদি ক'ব বিচাৰিছে সমাজলৈ পজিটিভ ভাইব দিয়ক। এই নিগেটিভ ৰাতিপুৱাই শুই উঠি মোবাইলটো যদি চাওঁ অকল নিগেটিভ বিলাক বাদ দিয়ক। পজিটিভ আনক, নিজৰ লাইফতো পজিটিভ হ'ব, বেলেগৰ লাইফতো পজিটিভ হ'ব। আৰু বাকী আপোনাৰ কিবা ভুল দেখিছে য'ত মাত মাতিব লাগে তাত মাত মাতক। এই ভগৱানৰ কথা মাত মাতিবলৈ আমাৰ অধিকাৰ নাই, ভগৱানৰ ওপৰত এৰি দিয়ক। যদি বাইদেৱে সঁচাকে বেপাৰ কৰিছে বেছিদিন এনেও নাথাকে, ধৰা পৰিব। যদি নাই কৰা তেতিয়ালে এইটো বাইদেউৰ কাৰণে পজিটিভ পইণ্ট। ভগৱানে হয়তো সেইটোৱে বিচাৰিছে। গতিকে ভগৱানে কি বিচাৰিছে আপুনিও নাজানে, ময়ো নাজানো, কোনেও নাজানে। সেইটো কাৰণে প্লিজ হাত জোৰ কৰিছো, বন্ধ কৰক আপোনালোকে, এইবিলাক বন্ধ কৰক। ধন্যবাদ।